Hello students, welcome to the channel. আজি আমি question number 8 discuss কৰিম exercise 6.2 ঠিক আছে class 10 আৰু questionটোত কি কৈছে আমি পঢ়ি লওঁ আহা question number 8ত কৈছে using theorem 6.2 মানে কোনটো আছিলে converse of basic propositional theorem ঠিক আছে এইটো theorem ইউজ কৰিব কৈছে prove that the line joining the midpoint of any two side of a triangle is parallel to the third side মানে কৈছে কি মই বুজাই দিছোঁ তোমালোকক কৈছে যে এটা triangle এটা লোৱা ওকে ট্ৰাইংগেলটোৰ তিনিটা ছাইড থাকে হয়নে ট্ৰাইংগেলটোৰ কৈছে যে দুটা মিড পইণ্ট লোৱা তুমি অ'কে প্ৰুভ ডেট দ্য লাইন জইনিং দ্য মিড পইণ্টছ অফ টু ছাইডছ দুটা ছাইডৰ কি কৈছে মিড পইণ্ট ল'ব লাগিব তো এই ছাইডৰ মিড পইণ্ট মই এটা লৈ ল'লোঁ এইটো ছাইডৰ পৰা এটা মই মিড পইণ্ট লৈ ল'লোঁ আৰু মিড পইণ্ট এটা মই কি কৰিলোঁ জইন কৰি দিলোঁ এতিয়া জইন কৰিলে হ'ব কি হ'ব এইজনৰ লাইন বনিলে সেই লাইনডাল পেৰেলেল হ'ব ঠিক আছে কাৰ লগত পেৰেলেল হ'ব থাৰ্ড ছাইডটো যোনকেইটা ছাইডৰ পৰা তোমালোকে মিড পইণ্ট লৈছিলা সেই ছাইডকেইটা নহয় তাৰ নেক্সট থাৰ্ড ছাইডটো এইটো ফাৰ্ষ্ট ছাইড এইটো ছেকেণ্ড ছাইডৰ পৰা আমি মিড পইণ্ট লৈছোঁ ন ফাৰ্ষ্ট ছাইডৰ মিড পইণ্ট লৈছোঁ ছেকেণ্ড ছাইডৰ মিড পইণ্ট লৈছা তো এই থাৰ্ড ছাইড লগত পেৰেল হৈ যাব বুলি কেনে কৈছে এই লাইনডাল ইয়াৰ লগত পেৰেল হৈ যাব বুলি কেনে এইটো আমাক প্ৰুফ কৰি দেখাব লাগে ঠিক আছে বস্তুটো বুজি পাই গ'লে কুৱেশ্যনটো আমি কেনেকৈ কৰিম চাই থাকা একেবাৰে ইজি চিম্পল হয় নট ছ টাফ প্ৰথমত ট্ৰাইংগেলটো মই নাম দি দিওঁ এইটো এ এইটো বি এণ্ড এইটো চি আৰু মিড পইণ্টকেইটা ডি আৰু ই বুলি নাম দি দিওঁ ঠিক আছে আৰু মই গিভেনটো লিখিও লওঁ আমাক কি দিছে আমাক এটা ট্ৰাইংগেল দিয়া হৈছে চ' আমি লিখিম লেট এ বি চি বি এ ট্ৰাইংগেল লেট এ বি চি বি এ ট্ৰাইংগেল আৰু ইয়াত কি আছে ট্ৰাইংগেল ইন হুইচ কোনকেইটা মিড পইণ্ট হয় সেইকেইটা আমি লিখি ল'ম ইন হুইচ ডি আৰু ইকেইটা মিড পইণ্ট হয় নহয় ডি এন ই আৰ দ্য মিড পইণ্ট অফ মিড পইণ্টছ অফ কাৰ ডিটো কাৰ মিড পইণ্ট ডিটো হয় মিড পইণ্ট এ বিৰ আৰু ইটো কাৰ মিড পইণ্ট হয় ইটো হয় মিড পইণ্ট এ চিৰ হয়নে আৰু মিড পইণ্ট অফ এ বি এণ্ড এ চি ৰেচপেক্টিভলি বাছ ইমানটোতে তোমালোকে হৈ গ'ল টি আই ভি এল আই ৰেচপেক্টিভলি ঠিক আছে গিভেনটো হৈ গ'ল গিভেনটো এনেকৈ লিখিলে হৈ যাব তাৰপিছত আমি লিখিব লাগিব টু প্ৰুফ আমাক প্ৰুফ কি কৰিব কৈছিলে আমাক প্ৰুফ কৰিব কৈছিলে যে এই লাইনডাল পেৰেল হ'ব হয়নে মানে ডি ই লাইনডাল মিড পইণ্ট দি বনোৱা লাইনডাল পেৰেল হ'ব থাৰ্ড ছাইডটোৰ লগত যোনটো হৈছে আমাৰ বি চিৰ লগত পেৰেল হ'ব ঠিক আছে অ'কে প্ৰুফটো একেবাৰে চিম্পল চোৱা আমাৰ চোৱা চিন্স আমাৰ ডিটো এটা মিড পইণ্ট হয় ন আমি এনেকৈ কৰিম প্ৰুফটো চিন্স ডি ইজ দ্য মিড পইণ্ট ডিটো এটা মিড পইণ্ট হয় যিটো কাৰ মিড পইণ্ট হয় এ বিৰ মিড পইণ্ট হয় চ' আমি চিন্স ডি ইজ আ মিড পইণ্ট অফ এ বি যদি ডিটো যদি মিড পইণ্ট হয় তেতিয়াহ'লে এইটো লাইন ছেগমেণ্ট ইকুৱেল হ'ব ন এ ডি আৰু ডি বিৰ লাইন ছেগমেণ্টটো সমান হ'ব এ ডিৰ মেজাৰ যিমান হয় ডি বিৰো মেজাৰ কিমান হ'ব একে সমান হ'ব দুয়োটা সমান হ'ব মানে ধৰি লোৱা এ ডি যদি 2 চেণ্টিমিটাৰ হয়নে এ ডি যদি 2 চেণ্টিমিটাৰ এনেই কৈছোঁ আৰু এ ডি যদি লেটছে ছাপ'জ 2 চেণ্টিমিটাৰ তো ডি বিও 2 চেণ্টিমিটাৰ হ'ব কাৰণ ডিটো মিড পইণ্ট হয় দুটা 2 চেণ্টিমিটাৰ আৰু বুজি পালা ন একে সমান হয় এতিয়া যদি দুইটা 2 চেণ্টিমিটাৰ হয় দুটাকে মই ডিভাইড কৰিলে কি পাম এ ডি যদি 2 চেণ্টিমিটাৰ বুলি ধৰি ল'লোঁ আৰু ডি বি যদি 2 চেণ্টিমিটাৰ বুলি ধৰি ল'লোঁ এইটো 2/2 কৰিলে আমি কিমান পাম 2 চেণ্টিমিটাৰ বাই 2 চেণ্টিমিটাৰ ডিভাইড কৰিলে কিমান পাম কাটি দিলে আমি কিমান পাম 1 পাম হয়নে সেইকাৰণে দুটাকে যদি মই ডিভাইড কৰি দিওঁ মই কিমান পাম 1 পাম ঠিক আছে বস্তুটো বুজি পালা এইটো 1 বুলি মাৰ্ক কৰি থৈ দিবা দেন এগেইন আকৌ কি কৰিম আকৌ আমি লিখিম তললৈ লৈ আনিছোঁ মই অলপ ট্ৰাইংগেল তললৈ নিব লাগিব আচ্ছা হৈ যাব জেগা চাগে আকৌ চোৱা ই এটা মিড পইণ্ট হয় নাই আকৌ লিখিবা এনেকৈ চেঞ্চ ই ইজ দ্য মিড পইণ্ট অফ ইটো কাৰ মিড পইণ্ট হয় এ চিৰ মিড পইণ্ট হয় ঠিক আছে তো এগেইন ছেইম এক্সপ্লেনেশ্যন ইটো যদি মিড পইণ্টে হয় ইটো যদি মিড পইণ্ট হয় তেতিয়াহ'লে এ ইৰ যিমান মেজাৰ হ'ব ই চিৰো মেজাৰ একে সমানে হ'ব হয় নাই ধৰি লোৱা এ ই যদি আকৌ এগেইন 2 চেণ্টিমিটাৰ হয় ছাপ'জ তো ই চিও 2 চেণ্টিমিটাৰ হ'ব লাগিব হয় নাই মিড পইণ্ট হয় মাজত আছে তো আমি দুটাকে লাইন ছেগমেণ্টত কি লিখিব পাৰিম ইকুৱেল বুলি লিখি পাৰিম এ ই যিমান হ'ব মেজাৰ ই চিৰো মেজাৰ একে সমানে হ'ব আকৌ আগতে যেনেকৈ কৈছিলোঁ যদি একে সমান লেন্থ থাকে তাহাঁতক ডিভাইড কৰিলে আমি কিমান পাওঁ 1 পাওঁ হয় নাই এ ই ছাপ'জ 2 চেণ্টিমিটাৰ আছে ই চি 2 চেণ্টিমিটাৰ আছে তো 2/2 ডিভাইড কৰিলে আমি কিমান পাম 1 পাম এইটো 2 বুলি মাৰ্ক কৰি দিছোঁ ঠিক আছে এতিয়া 1 কনক্লুজন আৰু 2 কনক্লুজনৰ পৰা আমি ড্ৰ' কৰি চোৱা এটা বস্তু এটা দুইটাকে ইকুৱেল লিখিব পাৰিম ফ্ৰম 1 and 2
1 আৰু 2 তুমি চোৱা, এইটো 1 ইকুৱেশ্যন, তো ৰাইট হেণ্ড ছাইডত 1 আছে, এইটো ছেকেণ্ড ইকুৱেশ্যন, ৰাইট হেণ্ড ছাইডত 1 আছে, তো ৰাইট হেণ্ড ছাইডকেইটা যদি সমান হয় তো আমি লেফ্ট হেণ্ড ছাইডকেইটাও সমান লিখিব পাৰিম ন। লেফ্ট হেণ্ড ছাইডত কি আছে, এ ডি বাই ডি বি, আৰু এফালে কি আছে, এ ই বাই ই চি আছে, হয় নাই? মই ট্ৰাইংগেলটো লৈ তলত আনি দেখাইছোঁ এতিয়া, ৰ'বা তোমালোকক। এতিয়া আমি ইয়াত ন কনভাৰ্চ অফ বেছিক প্ৰপ'ৰ্চনেল থিয়ৰেমটো এপ্লাই কৰিব পাৰিম। কনভাৰ্চ অফ বেছিক প্ৰপ'ৰ্চনেল থিয়ৰেমত আমাক কি কৈছিলে, যদি আমাৰ ট্ৰাইংগেলৰ ৰেচিঅ'কেইটা ইকুৱেল হয় তেতিয়াহ'লে সেইকেইডাল আমি পেৰেলেল লিখিব পাৰোঁ, হয় নাই? তো ইয়াত চোৱা, ইয়াত ভালকৈ এবাৰ চাই লোৱা, বুজি পাই যাবা। অ'কে, এইটো চোৱা, ইয়াত আমি কি পালোঁ, ৰেচিঅ'টো এ ডি বাই ডি বি, এইটো হয়, এইটো ইয়াত আছিলে এ ডি বাই ডি বি, এইফালে লেফ্ট ফালৰ ৰেচিঅ'টো ইকুৱেল হয় এইটো এ ই বাই ই চিৰ লগত, হয় নাই? দুয়োটা ইকুৱেল হয়। এই বস্তুটো কেতিয়া হ'ব, যেতিয়া নেকি এই লাইনডাল আৰু এই লাইনডাল পেৰেল হয়, ডি ই বি চিৰ লগত পেৰেল হ'লে আমি এনেকৈ ইকুৱেলটোত ৰেচিঅ'ত লিখিব পাৰোঁ। আমি থিয়ৰাম 6 শিকি আহিছিলোঁ, হয় নাই? ৰেচিঅ'টো পেৰেল, ৰেচিঅ'কেইটা এনেকৈ ইকুৱেল প্ৰপ'ৰ্চন হ'লেহে লাইনডাল পেৰেল হয়। এতিয়া ৰেচিঅ'কেইটা যদি এনেকৈ ইকুৱেল প্ৰপ'ৰ্চনত আছে, তাৰমানে আমি এতিয়া কৈ দিব পাৰোঁ যে ডি ই লাইনডাল পেৰেল হয় 100% বি চিৰ লগত বুলি কিনে। ঠিক আছে, আমি এই বস্তুটো ক'ত শিকিছিলোঁ, থিয়ৰাম 6 শিকিছিলোঁ। তোমালোকে থিয়ৰামটো যদি নাই চোৱা চাই ল'ব পাৰে, ঠিক আছে? মই ভিডিঅ' বনাই আপলোড কৰি থৈ দিছোঁ, কনভাৰ্চ অফ বেছিক প্ৰপ'ৰ্চনেলিটি থিয়ৰাম। ঠিক আছে, বাছ ইমানটোৱে কৰিব আছিলে আমাৰ, হৈ গ'ল প্ৰুফ, চিম্পল প্ৰুফ আছিলে আমাৰ। ঠিক আছে, বুজি পালে কেনেকৈ কৰিব লাগিব কুৱেশ্যনটো? তোমালোকে আকৌ এবাৰ চাই ল'বা ভিডিঅ'টো, নহ'লে স্ক্ৰীনশ্বট লৈ লোৱা, কৰি ল'বা ভালকৈ আৰু প্ৰেক্টিছ কৰিবা। ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।